মই এপলিনা টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিবলৈ আপুনি এতিয়াৰ পৰা কোনো ধৰণৰ বাৰ্ষিক আয় প্ৰমাণপত্ৰ দিব নালাগে গাঁও পঞ্চায়ত সমূহত ইতিমধ্যে গাঁও সভা অনুষ্ঠিত হৈছে 28 ডিসেম্বৰলৈকে যি গাঁও সভা অনুষ্ঠিত হৈছে এই গাঁও সভালৈ যাওতে আপুনি প্ৰয়োজনীয় অন্যান্য পত্ৰৰ সমান্তৰালভাৱে ৰেচন কাৰ্ডটো লগত লৈ গলে হ'ব মৌজাদাৰ প্ৰমাণপত্ৰ বা গাঁও বুঢ়াৰ প্ৰমাণপত্ৰ বা অন্যান্য বাৰ্ষিক আয় প্ৰমাণপত্ৰ আপুনি ইয়াত প্ৰদৰ্শন কৰিবলগীয়া নাথাকে আপুনি ভোটাৰ কাৰ্ড লৈ যাওক আধাৰ কাৰ্ড লৈ যাওক আৰু ৰেচন কাৰ্ডখন লৈ গলে আপুনি অৰুণোদয় আঁচনিৰ বাবে নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা এই সন্দৰ্ভত স্পষ্টীকৰণ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এই সন্দৰ্ভত কৰিছে মন্তব্য আমি লৈছো টাইমিটাৰ দৰ্শকৰ বাবে সবিস্তাৰে এই খবৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত অৰুণোদয় 3.0 হিতাধিকাৰীসকলৰ বাবে ডাঙৰ খবৰ যিসকল অৰুণোদয় 3.0 অন্তৰ্ভুক্ত হ'ব বা যিসকলে আবেদন কৰিছে তেওঁলোকৰ বাবে ডাঙৰ খবৰ বৈধ ৰেচন কাৰ্ড থকা পৰিয়ালে জমা দিব নালাগে উপাৰ্জনৰ প্ৰমাণপত্ৰ মাত্ৰ দেখুৱাব লাগিব তেওঁলোকে ৰেচন কাৰ্ড উপাৰ্জনৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন সম্পৰ্কে চৰকাৰ স্পষ্টীকৰণ চৰকাৰ তৰফৰ পৰা ইতিমধ্যে স্পষ্টীকৰণ দিয়া হৈছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে এটা বিশেষ পোষ্ট আয়ৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব বুলি বিভ্ৰান্তিকৰ প্ৰচাৰ কৰা লোক পৰিব এতিয়া বিপদত যিসকল লোকে বাৰ্ষিক আয় প্ৰমাণপত্ৰ প্ৰদৰ্শনৰ কথা উল্লেখ কৰিছিল তেওঁলোকে এতিয়া বিপদত পৰিব জনসাধাৰণক বিপথে পৰিচালিত কৰা লোকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা অৰুণোদয় 3.0 স্বচ্ছতা নিশ্চিতকৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ প্ৰচেষ্টা আমি লৈছো সেই জাননীখন আমি দেখুৱাব বিচাৰিম যেহেতু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে স্পষ্টীকৰণ দিয়া হৈছে এই সন্দৰ্ভত যে কোনো কাৰণতে বাৰ্ষিক আয় প্ৰমাণপত্ৰ দিব নালাগে গাঁওবুঢ়া মৌজাদাৰ ওচৰলৈ আপুনি আপোনাৰ নথি বিচাৰি বা আপুনি বাৰ্ষিক আয় প্ৰমাণপত্ৰ বিচাৰি আপুনি কাৰ্যালয় এতিয়া ঘূৰি ফুৰিব নালাগে এটকাও আপুনি খৰচ কৰিব নালাগে আপোনাৰ হাতত থকা বাধ্যতামূলক নথিৰ সমান্তৰালভাৱে আপুনি ৰেচন কাৰ্ডখন লগত থাকিলে লাভ কৰিব এই সুবিধা আমি সেই জাননীখন পুনে দেখুৱাব বিচাৰিছো অসম চৰকাৰৰ জাননী অসম চৰকাৰ স্পষ্টীকৰণ অৰুণোদয় 3.0 আঁচনিৰ বাবে উপাৰ্জনৰ প্ৰমাণপত্ৰ আৱশ্যক নহয় বাৰ্ষিক আয় যিখন প্ৰমাণপত্ৰ আপোনাক প্ৰয়োজন নহয় অসম চৰকাৰৰ বিত্ত বিভাগে অৰুণোদয় 3.0 আঁচনিৰ অধীনত উপাৰ্জনৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন সম্পৰ্কে এক স্পষ্টীকৰণ জাৰি কৰিছে এই স্পষ্টীকৰণ অনুসৰি অৰুণোদয় 3.0 আঁচনিৰ অধীনত বিত্তীয় সাহায্য লাভ কৰিবলৈ বৈধ ৰেচন কাৰ্ড থকা ব্যক্তি তথা পৰিয়ালে গাঁও প্ৰধান মৌজাদাৰ অথবা আন কোনো কৰ্তৃপক্ষৰ পৰা উপাৰ্জনৰ প্ৰমাণপত্ৰ আহৰণ কৰি জমা দিয়াৰ প্ৰয়োজন নাই গতিকে মনত ৰাখক আপুনি গাঁওবুঢ়াৰ ওচৰলৈ মৌজাদাৰ ওচৰলৈ বা কাৰ্যালয় আপুনি বাৰ্ষিক আয় প্ৰমাণপত্ৰ বিচাৰি ঘূৰি ফুৰিব নালাগে আবেদনকাৰীসকলক উপাৰ্জনৰ প্ৰমাণপত্ৰ সন্দৰ্ভত যিকোনো বিভ্ৰান্তিকৰ তথ্য অথবা কোনো ব্যক্তি বা গোটৰ অভিপ্ৰায়ৰ ভুক্তভোগী নহবৰ বাবে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে আপুনি যেতিয়া অৰুণোদয়ৰ বাবে আবেদন কৰিবলৈ যাব আপোনাক যদি কয় উপাৰ্জনৰ প্ৰমাণপত্ৰ লাগে বুলি 2 টকা পইচাৰ কাৰণে যদি আপোনাক ব্যৱহাৰ কৰিব বিচাৰে তেনেহলে আপুনি এই বিভ্ৰান্তিকৰ তথ্যৰ বিৰুদ্ধে লগে অভিযোগ দিয়ক কিন্তু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে আয়ৰ প্ৰমাণপত্ৰ প্ৰদানৰ ক্ষেত্ৰত জনসাধাৰণক বিপথে পৰিচালিত কৰা লোক বা গোটৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অভিযোগৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে জিলা আয়ুক্তসকলক ইতিমধ্যে এই বিষয়ত নিৰ্দেশ দি থোৱা হৈছে যে আয়ৰ প্ৰমাণপত্ৰ প্ৰদানৰ ক্ষেত্ৰত যদি জনসাধাৰণক বাধ্য কৰাব বিচাৰে বা বিপথে পৰিচালিত কৰাব বিচাৰে তেনেহলে সেইগৰাকী ব্যক্তিয়ে হওক বা অনুষ্ঠানিক হওক তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব জিলা আয়ুক্তসকলে নিজে এই বিষয়টোত গুৰুত্ব দিব লাগিব অসমৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহক মাহিলী 1250 টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰাই হৈছে অৰুণোদয় 3.0 আঁচনিৰ মূল লক্ষ্য অৰ্থাৎ যোগ্য হিতাধিকাৰীসকলেহে অৰুণোদয় 3.0 অন্তৰ্ভুক্ত হ'ব পাৰিব পুৰণি হিতাধিকাৰী হলেও হয়তো যে যিসকল যোগ্য মহিলা তেওঁলোককহে চৰকাৰী এই ধন প্ৰদান কৰা এই আঁচনিখন ৰূপায়ণৰ পিছত স্বচ্ছতা আৰু নিৰপেক্ষতা বৰ্তাই ৰখাৰ বাবে অসম চৰকাৰ বদ্ধপৰিকৰ গতিকে অসম চৰকাৰে এই আঁচনিখন যাতে স্বচ্ছভাৱে চলাব পাৰে স্বচ্ছভাৱে ৰূপায়ণ কৰিব পাৰে তাৰ বাবে এতিয়া বদ্ধপৰিকৰ হৈছে সংকল্প গ্ৰহণ কৰিছে আৰু যাৰ বাবে
সকলোকে এতিয়া আহ্বান জনাইছে যে কোনো লোকে এতিয়া নিশ্চিন্ত মনেৰে কোনো লোকে এতিয়া চিন্তা কৰিব নালাগে, নিশ্চিন্ত মনেৰে তেওঁলোকে গাঁও সভালৈ যাওক। 28 ডিচেম্বৰৰ ভিতৰত যেহেতু গাঁও পঞ্চায়তে গাঁও সভা অনুষ্ঠিত হৈছে, গতিকে গাঁও সভা হ'বলৈ আপুনি যাওক আৰু গৈ নিজৰ নাম অন্তৰ্ভুক্ত কৰক। ৰেচন কাৰ্ড আৰু ভোটাৰ কাৰ্ড লৈ গ'লে আপুনি আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। ইয়াৰ বাবে আপুনি অন্য কোনো প্ৰমাণ পত্ৰ লগত লৈ যাব নালাগে, মৌজাদাৰ প্ৰমাণ পত্ৰ নালাগে, গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ নালাগে বা আপোনাৰ অন্যান্য ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়লৈও আপুনি যাব নালাগে প্ৰমাণ পত্ৰ বিচাৰি। কোনো কাৰণত আপুনি ক'তো যাব নালাগে, মাত্ৰ আপোনাৰ হাতত থকা ৰেচন কাৰ্ডখনেই সকলো। গতিকে ৰেচন কাৰ্ডখনৰ জৰিয়তে আপুনি সকলো সা সুবিধা লাভ কৰিব। অৰুণোদয় 3 নাম অন্তৰ্ভুক্তকৰণৰ বাবে ইতিমধ্যে গাঁও পঞ্চায়তে গাঁও সভা অনুষ্ঠিত হৈ আছে। 28 ডিচেম্বৰলৈকে এই গাঁও সভা অনুষ্ঠিত হ'ব। গতিকে এই গাঁও সভাসমূহত আপুনিও যাওক, নিজৰ নাম অন্তৰ্ভুক্ত কৰক। কিন্তু ইয়াৰ বাবে আপোনাক যদি বাৰ্ষিক আয় প্ৰমাণ পত্ৰ কোনোবাই বিচাৰে, আপুনি লগে লগে অভিযোগ দাখিল কৰক। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম। এই মাহৰ 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমি অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰী নিৰ্বাচন কৰি আছো। অৰ্থাৎ প্ৰত্যেক গাঁও সভা পাতিছো, পুলিং বুথত আমি অৰুণোদয় বাবে হিতাধিকাৰীৰ আমি নিৰ্বাচন কৰিছো। আৰু এইবাৰৰ নতুন নিয়ম মতে অৰুণোদয় আঁচনি পাবৰ কাৰণে আমাৰ ঘৰত এখন ৰেচন কাৰ্ড থাকিব লাগিব। এতিয়া আজি যিসকলে ৰেচন কাৰ্ড পালে তেওঁলোকে এতিয়া নিজৰ নাম অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত তেওঁলোকে দিব পাৰিব। যদি ৰেচন কাৰ্ড নাথাকিলেহেঁতেন তেওঁলোকে অৰুণোদয় আঁচনি নাপালেহেঁতেন। সেইকাৰণে আমি ততাতৈয়াকৈ যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকক আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিলোঁ। এতিয়া ৰেচন কাৰ্ডখন পালে অৰুণোদয় পোৱাৰ ৰাস্তা মুকলি হয়। লগতে ৰেচন কাৰ্ডখন পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম, এই দুটা আঁচনিৰ জৰিয়তে আমি মেডিকেল কলেজ, নাৰ্ছিং হোমত চিকিৎসাৰ বাবে বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা পাব পাৰোঁ। আমাৰ ঘৰত যদি আয়ুষ্মান ভাৰতৰ কাৰ্ডখন নাই, তথাপিতো হস্পিটালত যদি আমি ৰেচন কাৰ্ডখন দেখুৱাওঁ, ৰেচন কাৰ্ডখন দেখুৱালেই বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা এটা পৰিয়ালে আমি লাভ কৰিব পাৰিম। তাৰমানে আপোনালোকে চিন্তা কৰক যে আজি আমি অসমত 2,50,00,000 ব্যক্তিক আমি ৰেচন কাৰ্ড দিছোঁ। আৰু সকলোৱে যদি বছৰি 1 লাখ টকাৰো মেডিকেলত ট্ৰিটমেণ্ট কৰে, তেতিয়াহ'লে চৰকাৰে কিমান টকা মেডিকেলত দিব লাগিব? 2,500 কোটি টকা। আৰু ৰেচন কাৰ্ডখন হাতত থকা মানে কি যে আপোনালোকে বেমাৰ আজাৰ হ'লে 5 লাখ টকালৈকে চিন্তা কৰিব নালাগে। আগতে ৰেচন কাৰ্ডত অকল আমি চাউল পাইছিলোঁ, কিন্তু এতিয়া আমি ৰেচন কাৰ্ডত অৰুণোদয় পালোঁ। আৰু আমি ৰেচন কাৰ্ডখন দেখুৱালেই আমি মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া আমাৰ পৰিয়ালটোৱে বছৰি চিকিৎসা পাব পাৰিব। ইয়াৰ পিছত ৰেচন কাৰ্ডখনৰ লাভ কি? আমি সকলো কথাতে গাঁওবুঢ়াৰ চাৰ্টিফিকেট ল'ব লাগে, মৌজাদাৰৰ চাৰ্টিফিকেট ল'ব লাগে। কিন্তু ৰেচন কাৰ্ডখন হাতত থকা মানে এইটো প্ৰমাণ হয় যে মোৰ বাৰ্ষিক উপাৰ্জন 4 লাখ টকাতকৈ কম। এতিয়া বহুত মানুহে অৰুণোদয়ৰ বাবেও গাঁওবুঢ়াৰ চাৰ্টিফিকেট বিচাৰি আছে। মই আপোনালোকক এটাই কথা কৈছো যে অৰুণোদয়ৰ কাৰণে গাঁওবুঢ়া মৌজাদাৰৰ কোনো চাৰ্টিফিকেট নালাগে, মাত্ৰ ৰেচন কাৰ্ডখন দেখুৱালেই হ'ব। কোনোবা জাগাত চাৰ্টিফিকেটৰ নামত 30 টকা লয়, 50 টকা লয়, 100 টকা লয়। এইবিলাক মই ভাল নাপাওঁ। আৰু সেইকাৰণে আজিৰ সভাতে মই কৈ দিছোঁ যে ৰেচন কাৰ্ড থাকিলে কোনো গাঁওবুঢ়াৰ আমাক চাৰ্টিফিকেট নালাগে, কোনো মৌজাদাৰৰ আমাক ইনকাম চাৰ্টিফিকেট নালাগে। এতিয়া খুজি আছিল নেকি ইয়াতে?
আজিৰ পৰা আপোনালোকক নালাগে তেনেকেই পাব ইয়াৰ পিছত ৰেচন কাৰ্ডখন থাকিলে কি লাভ হয় আপোনালোকে জানে যে প্ৰত্যেক বছৰ আমি ল'ৰা ছোৱালীক কলেজত বিনামূলীয়া এডমিশ্যন দিওঁ যে ৰেচন কাৰ্ডে লাষ্ট চাৰ্টিফিকেট ইয়াৰ ওপৰত আৰু একো চাৰ্টিফিকেট নালাগে ৰেচন কাৰ্ডখন দেখুৱালে আপোনালোকে কলেজত বিনামূলীয়াকৈ এডমিশ্যন দিব এই মাহৰ 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমি অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰী নিৰ্বাচন কৰি আছো অৰ্থাৎ প্ৰত্যেক গাঁও সভা পাতিছো পুলিং বুথত আমি অৰুণোদয় বাবে হিতাধিকাৰীৰ আমি নিৰ্বাচন কৰিছো আৰু এইবাৰৰ নতুন নিয়ম মতে অৰুণোদয় আঁচনি পাবৰ কাৰণে আমাৰ ঘৰত এখন ৰেচন কাৰ্ড থাকিব লাগিব এতিয়া আজি যিসকলে ৰেচন কাৰ্ড পালে তেওঁলোকে এতিয়া নিজৰ নাম অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত তেওঁলোকে দিব পাৰিব যদি ৰেচন কাৰ্ড নাথাকিলেহেঁতেন তেওঁলোকে অৰুণোদয় আঁচনি নাপালেহেঁতেন সেই কাৰণে আমি ততাতয়াকৈ যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকক আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিলো এতিয়া ৰেচন কাৰ্ডখন পালে অৰুণোদয় পোৱাৰ ৰাস্তা মুকলি হয় লগতে ৰেচন কাৰ্ডখন পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম এই দুটা আঁচনিৰ জৰিয়তে আমি মেডিকেল কলেজ নাৰ্ছিং হোমত চিকিৎসাৰ বাবে বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা পাব পাৰো আমাৰ ঘৰত যদি আয়ুষ্মান ভাৰতৰ কাৰ্ডখন নাই তথাপিতো হস্পিটালত যদি আমি ৰেচন কাৰ্ডখন দেখুৱাও ৰেচন কাৰ্ডখন দেখুৱালে বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা এটা এটা পৰিয়ালে আমি লাভ কৰিব পাৰিম তাৰ মানে আপোনালোকে চিন্তা কৰক যে আজি আমি অসমত 2 কোটি 50 লাখ ব্যক্তিক আমি ৰেচন কাৰ্ড দিছো আৰু সকলোৱে যদি বছৰি 1 লাখ টকাৰো মেডিকেলত ট্ৰিটমেন্ট কৰে তেতিয়ালে চৰকাৰে কিমান টকা মেডিকেলত দিব লাগিব 2500 কোটি টকা আৰু ৰেচন কাৰ্ডখন হাতত থকা মানে কি যে আপোনালোকে বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে চিন্তা কৰিব নালাগে আগতে ৰেচন কাৰ্ডত অকল আমি চাউল পাইছিলো কিন্তু এতিয়া আমি ৰেচন কাৰ্ডত অৰুণোদয় পালো আৰু আমি ৰেচন কাৰ্ডখন দেখুৱালে আমি মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া আমাৰ পৰিয়ালটোৱে বছৰি চিকিৎসা পাব পাৰিব ইয়াৰ পিছত ৰেচন কাৰ্ডখনৰ লাভ কি আমি সকলো কথাতে গাঁওবুঢ়াৰ চাৰ্টিফিকেট ল'ব লাগে মৌজাদাৰৰ চাৰ্টিফিকেট ল'ব লাগে কিন্তু ৰেচন কাৰ্ডখন হাতত থকা মানে এইটো